হেল্ল' বন্ধুসকল, এয়া মই কি বনালোঁ দেখিছেনে? এয়া এটা লিকুইড বনালোঁ আৰু এটা পেষ্ট বনাইছোঁ। এয়া মই লৈছোঁ মহানিমটো সকলোৱে চিনি পায়। এইটোৱে মই কেনেকৈ পেষ্টিচাইড বনাম চাবচোন। আমাৰ ফুলবিলাকত প্ৰায় পোক হয়, এইটো বহুত দৰকাৰী বস্তু। প্ৰথমে মই নিমপাতখিনি ছিঙি ল'লোঁ। তাৰপৰা ছিঙি লৈ এইখিনি অলপ সৰহ পানী দি উতলাম। এতিয়া পানীখিনি অলপ সৰহ লৈছোঁ কাৰণ মোৰ নিমপাতখিনি অলপ সৰহ। এইদৰে অলপ পানী সৰহকৈ দিব। তাৰে অলপমান পাত মই ছিঙি এইদৰে বান্ধি ধুই মেলি শুকুৱাই থ'ম। সময়ত ভাজি পেলাই খাম, তেলত ভাজি খাম, বহুত ভাল লাগে খাই। নিমপাতখিনি মই এতিয়া গেছত পাতি দিলোঁ। এইখিনি অলপ ভালদৰে উতলিব দিম। 10-15 মিনিটমান উতলাব লাগিব, তেতিয়াহে তাৰ ৰসটো ওলাব আৰু মাজে মাজে লৰাই থাকিব। এয়া মোৰ এইখিনি হ'ল আৰু 10-15 মিনিট হ'ল। ৰংটো দেখিছেনে? এয়া গ্ৰীণ কালাৰ হৈ যায়। এতিয়া মই ফটোত গ্ৰীণ নাই অহা বাৰু, ডাৰ্ক ৰং হৈছে বহুত। এইখিনি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিম। তাৰপৰা এইখিনি মই ঠাণ্ডা হ'ব দিম। যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই এখন চাকনিৰে ভালদৰে চাকি দিম। এতিয়া মোৰ এইখিনি ঠাণ্ডা হৈ গ'ল। মই এখন ডাঙৰ চাকনি লৈছোঁ। ৰাখি পেলাই এইদৰে এইখিনি প্ৰথমতে পাতখিনি টুকি লৈছোঁ। তাৰপৰা এইখিনি মই চাকি দিম। এই দেখিছেনে কিমান কাঢ়া সেউজীয়া ৰং ওলাইছে। আপুনি নিকিনিলেও হ'ব, ঘৰতে আৰামতে বনাব পাৰিব। মহানিম অলপমান লৈ আনিলে হয়। এয়া দেখিছে কিমানখিনি ৰস ওলালে। এইখিনি মোৰ এতিয়া হৈ গ'ল। এইখিনিও মই কিবা এটা পেষ্ট বনাম, লাষ্টত চাব, দেখাম। এতিয়া এই ৰসখিনি মই এটা ভাল চাফা বটল ল'ম। চাফা বটলটোত মই ভৰাই থৈ দিম আৰু যেতিয়া মোৰ দৰকাৰ হ'ব ইয়াৰে 1.5-2 চামুচ 2 লিটাৰমান পানীত দি গুলি পেলাই ফুলত স্প্ৰে কৰিব। আপোনাৰ পোক পৰুৱা মৰিব, মিলিবাগো মৰিব। আৰু বাকী থকা এই পাতখিনিয়ে, ওপৰত যিখিনি পাত থাকি গৈছিল সেইখিনি মই এই পেষ্ট বনালোঁ। এই পেষ্টখিনি আপোনালোকে 2 চামুচমান 2 লিটাৰ পানীত দি গুলিব। গুলি পেলাই যিকোনো ফুলত দিব পাৰিব বা পোক হোৱা ফুলবিলাকতো আপুনি স্প্ৰে কৰি দিব পাৰিব। নহ'লেও এনেও টাববিলাকতো অকণ দি দিব পাৰিব। এইদৰে 2খিনি কাম হ'ল দেখিলেনে? ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।